পৰি প্ৰথম কথা হৈছে যে দুৰ্নীতিৰ এটা সীমা থকা উচিত আমি এই কথাখিনি কালিও কৈছো আৰু সেই কাৰণে চন্দ্ৰপুৰ ব্লকৰ দুখন যি পঞ্চায়ত আছে এখন পানীখাইটি পঞ্চায়ত আৰু আন এখন হৈছে চন্দ্ৰপুৰ পঞ্চায়ত সেই পঞ্চায়তৰ অধীনস্থ এলেকাসমূহত 52টা প্ৰকল্প ৰূপায়ণৰ কাৰণে দায়িত্ব দিয়া হৈছিল কামৰূপ মহানগৰ জিলা পৰিষদক আৰু এই গোটেইসমূহ প্ৰকল্প আছিল শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৰুৰবান যি মিছন সেই মিছন এটা কেন্দ্ৰীয় মিছন আৰু সেই কেন্দ্ৰই এই ধৰণে গাঁওসমূহৰ অৰ্থনীতিৰ দিশটো কিছু উন্নত কৰাৰ কাৰণে এই ধৰণৰ আঁচনিসমূহ তেওঁলোকে ৰূপায়ণ কৰে প্ৰকল্পসমূহ ৰূপায়ণ কৰে কিন্তু আমি কালিৰ পৰা চন্দ্ৰপুৰত থাকি যিখিনি দেখিছো সেই ছবিসমূহ হুবহু দৰ্শকসকলক দেখুৱাইছো আৰু ইয়াত স্পষ্ট হৈছে যে কি পৰ্যায়ত ইয়াত 52টা প্ৰকল্পৰ নামত 30 কোটি টকাৰ লুণ্ঠন বুলি ক'লে এক প্ৰকাৰ ভুল হ'ব মহা লুণ্ঠন ইয়াত চলিছে এতিয়া কথাটো হৈছে আমি আন এক অধ্যায় এই গোটেই দুৰ্নীতিৰ দস্তাবেজৰ আন এক অধ্যায় আজি খুলিবলৈ আহিছো আৰু চন্দ্ৰপুৰ বাগিচাত এই মুহূৰ্তত উপস্থিত আছো চন্দ্ৰপুৰ বাগিচাৰ দুটা প্ৰকল্প আমি দেখুৱাম এই মুহূৰ্তত সেই দুটা প্ৰকল্প দৰ্শকে চাওক আৰু তাৰ পিছত অনুভৱ কৰক যে কি পৰ্যায়ত ইয়াত দুৰ্নীতি কেলেংকাৰী আৰু লুণ্ঠন সংঘটিত হৈছে আপুনি বিচৰাৰ প্ৰথম প্ৰশ্নটো উত্তৰ মই এইখিনি দি থওঁ যে ND24ৰ ধাৰাবাহিক বাতৰিৰ পাছত কালি নিশাই জিলা আয়ুক্তই কামৰূপ মহানগৰ জিলা আয়ুক্তই এই গোটেই মহালুণ্ঠনৰ অভিযোগৰ ভিত্তিত তদন্তৰ কাৰণে তেওঁ নিৰ্দেশ দিছে আৰু সেই তদন্ত আৰম্ভ কৰাৰ কাৰণে তেওঁ নিৰ্দেশ দিছে আজি জিলা প্ৰশাসনৰ এটা দল আহি চন্দ্ৰপুৰত উপস্থিত হোৱাৰ কথা আছিল কিন্তু যেহেতু আমি ND24 বাতৰি প্ৰকাশ কৰিলো গতিকে বাতৰি প্ৰকাশ কৰাৰ লগে লগে তেওঁলোকে স্বাভাৱিকতে ভাবিছে যে ND24ৰ সাংবাদিক চন্দ্ৰপুৰত থাকিব গতিকে সেই কাৰণে তেওঁলোকে আজিৰ এই যে কাৰ্যসূচী তেওঁলোকে অহা বাতিল কৰিছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে আৰু তথাপিও আমি কিন্তু ৰুদ্ধ নহওঁ আমি দেখুৱাই যাম এটাৰ পাছত আন এটা এই গোটেই মহালুণ্ঠনৰ এটা পৃষ্ঠা আৰু এই মুহূৰ্তত এই সেউজীয়া কাপোৰেৰে বেৰি থোৱা এই ঘৰটো মন কৰক প্ৰথমে চাই লওক এই দৃশ্যটো এইটো হৈছে মাছৰ পোনা ইয়াত উৎপন্ন কৰা বা মাছৰ পোনা উৎপাদনৰ কাৰণে এটা ইয়াত ব্যৱস্থা কৰা হৈছিল আৰু এই গোটেই প্ৰকল্পটোৰ কাৰণে ইয়াত আবণ্টন হৈছিল 15 লাখ টকা এতিয়া 15 লাখ টকাত কি কাম কৰিলে সেয়া দেখুৱাম কিন্তু তাৰ পূৰ্বে চাই লওক এখন ফলক আজি ইংৰাজী 11/11/21 তাৰিখে দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে কামৰূপ মহানগৰ জিলা পৰিষদৰ উপ সভানেত্ৰী মাননীয় শ্ৰীযুত গজেন চেত্ৰী চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মিতালী কলিতা ডাঙৰীয়াৰ উপস্থিতিত চন্দ্ৰপুৰ বাগিচা গাঁৱত চন্দ্ৰপুৰ ৰুৰবান ক্লাষ্টাৰ আঁচনিৰ মাছ পোনা উৎপাদন কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰে এয়া হৈছে আঁচনি আৰু আঁচনিৰ যিখিনি কাম সেই কামখিনি আমি এতিয়া দেখুৱাম মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকা আছে এইটো হৈছে মাছ পোনা উৎপাদনৰ কাৰণে ইয়াত যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা তেওঁলোকে কৰিছে এয়া চাওক দৰ্শকসকলে যে ইয়াত মাছৰ পোনা ক'ত উৎপাদন কৰা হ'ব মাছৰ পোনা উৎপাদন কৰিবলৈ যি ব্যৱস্থা লাগে সেয়া ব্যৱস্থা এয়া হয়নে এটা ঘূৰণীয়াকৈ পকাৰ ইটাৰে গাঁঠি তেওঁলোকে এটা এই ধৰণে এটা ৰূপ দিবলৈ চেষ্টা কৰিছে যিটো তলত একেবাৰে খালী না ইয়াত পানী আছে না ইয়াত মটৰ বহোৱা হৈছে না ইয়াত মেচিন আছে না কি আছে একোৱেই নাই কেৱল মাত্ৰ এই ধৰণে এটা ঘূৰণীয়া আকৃতিৰ তেওঁলোকে কংক্ৰিটেৰে এটা ইয়াত তৈয়াৰ কৰিছে আৰু এয়াই হৈছে এইটো মাছ পোনা উৎপাদন কেন্দ্ৰৰ এইটো এটা স্বৰূপ য'ত 15 লাখ টকা ব্যয় কৰা হৈছে ভাবি চাওক 15 লাখ টকাৰ এয়া কাম আৰু আন এটা এয়া দেখুৱাইছো এই ধৰণে আৰু এটা ইয়াত পৰি আছে আৰু এয়াই কাম 15 লাখ টকাত তেওঁলোকে কি কাম কৰিছে বুলি ক'লে তেওঁলোকে এয়াই কাম দেখুৱাব পাৰিব তাৰ বাহিৰে ইয়াত বেলেগ দেখুৱাব নোৱাৰে ইয়াত মাছৰ পোনাও নাই ইয়াত পানীও নাই একো নাই গতিকে ভাবি চাওক কি পৰ্যায়ত গাঁও অঞ্চলৰ অৰ্থনীতিটো উন্নতি কৰাৰ কাৰণে বা অৰ্থনৈতিক দিশটো কিছু টনকিয়াল কৰাৰ কাৰণে এই ৰূপায়ণ কৰা আঁচনিসমূহৰ যিটো কাৰ্যক্ষম অৱস্থাত থকা বা স্বৰূপ বা যিটো বাস্তৱ স্বৰূপ সেই স্বৰূপটো এবাৰ চাওক আৰু ভাবক যে কি পৰ্যায়ত এই মুহূৰ্তত এই চন্দ্ৰপুৰ ব্লকৰ অধীনস্থ এইসমূহ অঞ্চলত দুৰ্নীতি হৈছে কেলেংকাৰী হৈছে এতিয়া মই এই মুহূৰ্তত দৰ্শকসকলক যিটো প্ৰকল্প দেখুৱাম সেই প্ৰকল্পটো দেখিলে দৰ্শকসকলৰ চকু কপালত উঠিব আমি যোৱাকালিও এনেকুৱা বহুকেইটা প্ৰকল্প দেখুৱাইছো যিকেইটা প্ৰকল্প বুলি ক'লে প্ৰকল্পৰ নামত একো নাই কেৱল মাত্ৰ এখন ভেকু ভাওনা আৰু বেলেগ একো নাই আচৰিত লাগে কালিৰ পৰা আমি ইয়াত থাকি যিটো বুজিছো আচৰিত এই পৰ্যায়তো কোনোবাই দুৰ্নীতি সংঘটিত কৰিব পাৰেনে এই পৰ্যায়ত এগৰাকী ACS বিষয়া যিগৰাকী ACS বিষয়াৰ নাম দৰথী চুচিয়াং তেওঁৰ নেতৃত্বত তেওঁৰ দায়িত্বত এইসমূহ প্ৰকল্পৰ কাম আছিল কিন্তু দৰথী চুচিয়াঙে কি পৰ্যায়ত সেই আঁচনিসমূহ ৰূপায়ণ কৰি কাৰ্যক্ষম কৰি তোলাৰ চেষ্টা কৰিছে দৃশ্য দেখিলে সেয়া অনুভৱ কৰিব পাৰি অনুমান কৰিব পাৰি এই ঘৰটো চাওক এই ঘৰটো হৈছে এই প্ৰকল্পটোৰ নাম হৈছে যে ব্যক্তিগত খণ্ডৰ পুখুৰীৰ ওপৰত হাঁহ পোনা পালন কৰাৰ কাৰণে এটা ঘৰ এটা গৃহ নিৰ্মাণৰ কাৰণে ইয়াত তেওঁলোকে আঁচনিখন ৰূপায়ণ কৰিছিল আৰু এই বাঁহৰ বেৰেৰে তেওঁলোকে ইয়াত জাল দি এটা ঘৰ বনাইছে
আৰু এই ঘৰটোৰ নামত আচৰিত হ'ব আপোনালোকে শুনিলে দৰ্শকসকলে শুনিলেও আচৰিত হ'ব এই ঘৰটোৰ নামত তেওঁলোকে ব্যয় কৰিছে 2,80,000 টকা বাহৰ এই ঘৰটোৰ নামত তেওঁলোকে দেখুৱাইছে 2,80,000 টকা হাঁহ পোনা পালনৰ কাৰণে হাঁহ পোহপালৰ কাৰণে দিছিলে কিন্তু ইয়াত হাঁহো নাই আৰু একো নাই গতিকে এই ঘৰটোৰ নামত তেওঁলোকে খৰচ কৰিছে 2,80,000 টকা ভাবি চাওক কি পৰ্যায়ত ইয়াত কেলেংকাৰীৰ দুৰ্নীতি সংঘটিত হৈছে আৰু জিতু পুখুৰীৰ ওপৰত অকণমান পুখুৰীটো দেখুৱাই লম জিতু পুখুৰীৰ ওপৰত এই হাঁহৰ যি হাঁহ পোহপালনৰ কাৰণে এই ঘৰটো বনাইছে বাহৰ ঘৰটো য'ত দেখুওৱা হৈছে 2,80,000 টকা এই পুখুৰীটো আমাৰ হাতত যিমান তথ্য আছে এই পুখুৰীটো এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ব্যক্তিগত পুখুৰী এখন সোসাইটিৰ নামত খুলি ৰখা হৈছে এই পুখুৰীটো এগৰাকী ৰাজনৈতিক নেতাৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ব্যক্তিগত এটা পুখুৰী সোসাইটিৰ নামত তেওঁ থৈছে ইয়াৰ লোকসকলে জানে এইটো কাৰ পুখুৰী গতিকে ইয়াত আমি বহলকৈ ক'বলৈ নাযাওঁ কিন্তু এই পুখুৰীটোৰ ওপৰত তেওঁলোকে এনেকৈ বাহৰ চাং হাজি ইয়াত 2,80,000 টকীয়া এটা ঘৰ নিৰ্মাণ কৰা বুলি দেখুৱাই কেৱল মাত্ৰ বাহৰ বেৰেৰে ঢাকি থৈ এই ধৰণে ইয়াত লুণ্ঠন চলাইছে গতিকে চাওক ইয়াতকৈ আৰু কি প্ৰমাণ লাগে তেওঁলোকে বিচাৰ সৰজমিন তদন্তৰ কথা কৈছে জিলা প্ৰশাসনৰ দলটোৱে গতিকে আমি দেখুৱাইছো আপোনালোকে চাওক আমাৰ টেলিভিছন স্ক্ৰীনলৈ এবাৰ চাওক আমি এ টু জেড ইয়াৰ যিমানকেইটা প্ৰকল্প আছে সকলো প্ৰকল্পৰ আমি গ্ৰাউণ্ড জিৰোৰ পৰা আমি দেখুৱাইছো 52টা প্ৰকল্প সেই 52টা প্ৰকল্পৰ মাত্ৰ 12টাৰহে চিন মুকাম আছে বাকি অধিকাংশৰ ইয়াত চিন মুকাম দেখিবলৈ পোৱা নাযায় গতিকে সেই 12টা প্ৰকল্পৰ ভিতৰত এইবিলাক প্ৰকল্প কি পৰ্যায়ত কাম কৰিছে চাওক যদি হসাকৈয়ে এই চন্দ্ৰপুৰ অঞ্চলটো ডেভেলপমেন্টৰ কাৰণে উন্নয়নৰ কাৰণে যদি তেওঁলোকে চিন্তা কৰিলেহেঁতেন এই যে 30 কোটি টকা আবণ্টন হৈছে 52খন আঁচনিৰ কাৰণে এই 30 কোটি টকা যথেষ্ট আছিল তেওঁলোকৰ কাৰণে হসাকৈ যদি তেওঁলোকে ভালকৈ কাম কৰিলেহেঁতেন তেনেহ'লে আজি বহু আগলৈ গ'লহেঁতেন চন্দ্ৰপুৰৰ এইটো অঞ্চল কাৰণ চন্দ্ৰপুৰত বহু সম্ভাৱনা আছে আমি আগৰ পৰাই কৈছো চন্দ্ৰপুৰত পৰ্যটকৰ সম্ভাৱনা আছে চন্দ্ৰপুৰত গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ সম্ভাৱনা আছিল আৰু সেই কথাখিনিলৈ মন কৰিয়েই 2016 চনৰ সেই সময়ছোৱাতে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতে এই আঁচনিখন ইয়াত 30 কোটি টকা তেওঁ আবণ্টন দিছিল এই আঁচনিখনৰ জৰিয়তে শ্যামাপ্ৰসাদ মুখাৰ্জী আঁচনিখনৰ জৰিয়তে কিন্তু তাৰ পাছৰ পৰ্যায়ত যিসকল বিষয়াই ইয়াত দুৰ্নীতি আৰু কেলেংকাৰী কৰিলে তেওঁলোকে এক প্ৰকাৰ এইগৰাকী শ্যামাপ্ৰসাদ মুখাৰ্জী যিগৰাকী শ্যামাপ্ৰসাদ মুখাৰ্জীক বিজেপিয়ে নিজৰ পিতৃপুৰুষ বুলি কয় সেইগৰাকী শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামতো এতিয়া বদনাম কৰা হৈছে তেওঁৰ নামটো আৰু সেই তেওঁৰ নামত সৃষ্টি হোৱা আঁচনিটো এই ধৰণৰ বিয়াগম কেলেংকাৰী গতিকে পুনৰবাৰ কৈছো যিসকলক দায়িত্ব দিয়া হৈছে সৰজমিন তদন্তৰ কাৰণে আপোনালোক আহক ইয়ালৈ আহক চন্দ্ৰপুৰলৈ আহক আমি আপোনালোকক দেখুৱাই গৈছো কালিৰ পৰা এটা পৃষ্ঠা আপোনালোক আহক আৰু ইয়াত চাওক যে প্ৰকৃততে ইয়াত উন্নয়নৰ নামত কি সংঘটিত কৰা হৈছে ইয়াত গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ নামত কিমান পকেট কাৰ গৰম হৈছে তাৰ আপোনালোকে হিচাপ লওক 30 কোটি টকা ধেমালি নহয় 30 কোটি টকা তেওঁলোকে কাৰ মাজত ভগাইছে এই কথাবিলাক এবাৰ অনুসন্ধান কৰক বিশেষকৈ এই কথাখিনিত চকু দিয়াৰ প্ৰয়োজন আছিল বিধায়ক অতুল বৰাৰ কিন্তু বিধায়ক অতুল বৰাৰ কালি সমষ্টিত আমি দিনটো বাতৰি কৰিলো আজিও আমি বাতৰি কৰি আছো তেওঁৰ সমষ্টিত এই ধৰণৰ কথাবিলাকক লৈ কিন্তু এই মুহূৰ্তলৈকে বিধায়ক অতুল বৰাৰ মুখৰ এখাৰি মাত নাই গতিকে চাওক ইয়াত হয়তো সকলোৱে বিষয়া বিধায়ক সকলোৱে মিলিয়ে হয়তো এই গোটেই কামখিনি কৰিছে গতিকে মূল যিগৰাকী অভিযোগৰ আঙুলি গৈছে তেওঁ হৈছে দৰথি সুচিয়াং এগৰাকী এছিএছ বিষয়া যাৰ নেতৃত্বত এই 52টা প্ৰকল্প মুকলি হ'বলগীয়া আছিল আৰু সেই 52টাৰ কাম কৰা 12টা প্ৰকল্পৰো এই অৱস্থা আৰু তাতেই অনুমান কৰিব পাৰি যে কিমান টকাৰ লুণ্ঠন কিমান পৰ্যায়ত আছে লুণ্ঠন চলোৱা হৈছে ঋষি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক সেই স্থানৰ পৰা আপুনি প্ৰত্যেকটো প্ৰকল্পত কি পৰ্যায়ত কাম চলিছে সেয়া দেখুৱাইছে আমি এনডি24 দৰ্শকসকলক দেখুৱাইছো আৰু এই 52টা প্ৰকল্পৰ বাবে 30 কোটি টকা আবণ্টন দিয়া হৈছিল কিন্তু কি পৰ্যায়ত আসলে লুণ্ঠন চলাইছে সেয়া সাধাৰণ মানুহে আসলে ভাবিব নোৱাৰে এই যেটো আপোনালোকে দেখিছে বাহৰ ঘৰ সেই বাহৰ ঘৰটোৰ নামতে 2 লাখ টকা আৰু সমান্তৰালকৈ যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহৰ নামত কোটি কোটি টকা আবণ্টন হৈছে কিন্তু সেই পৰ্যায়ত কোনো ধৰণৰ কামে হোৱা নাই 20% 10% পৰ্যন্ত বহুকেইটা প্ৰকল্পৰ কাম হোৱা নাই কিন্তু কি পৰ্যায়ত আসলে লুণ্ঠন চলাইছে সেয়া আপোনালোকে সহজে অনুমেয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ